Good morning everyone. আৰু আজি হ'ল 21 আগষ্ট আৰু আজি আমাৰ কিউটি পাইৰ ভাগিনৰ বাৰ্থডে আৰু বাচ্চাৰ আজি ফাৰ্ষ্ট বাৰ্থডে হয়। আজি 1 year কমপ্লিট হৈছে। সো আমি গৈ আছো এতিয়া মন্দিৰলৈ অকমান সেৱা কৰিবলৈ আৰু এতিয়া বাজিছে 8:30 ৰাতিপুৱাৰ। আৰু ইয়াত প্ৰসাদ ভাগিনৰ নামত দিম, গতিকে ইয়াত ধুনীয়াকৈ ধুই মেলি ৰাখি থৈছে। আৰু আজি আমি গৈ আছো 4জন, মই, তাৰ বাচ্চাৰ বাপেক, বাচ্চাৰ মাক আৰু মোৰ কাজিন দাদাৰ ল'ৰা। সো আমি আহি পালো মন্দিৰত। তাৰপিছত আমি ইয়াতে সোমাৰ আগতে অকণমান হাত ভৰি ধুই দিলোঁ। ওচৰতে আছিলে টেপ, তাতে আমি হাত ভৰি ধুইছোঁ। তাৰপিছতে ইয়াতে আমি পূজা কৰি আছোঁ, ধূপ ধূনা জ্বলাই আছোঁ ইয়াতে। আৰু ইয়াতে দাদাৰ ল'ৰাও ইয়াতে ধূপ জ্বলাই প্ৰাৰ্থনা কৰি আছে। আৰু নাজানো কিয় মন্দিৰত আহিলে মনটো বহুত শান্তি লাগে, মনটো ভাল লাগি থাকে। আৰু সেইটো আপোনালোকৰ লগত হয়নে নহয় সেইটো মই নাজানো, কিন্তু মোৰ লগত বহুত এনেকুৱা হয়। মই যেতিয়া মন্দিৰ নাযাওঁ কিয় মোৰ মানে মনটো ভাল লাগি থাকে আৰু শান্তি লাগি থাকে। আৰু ইয়াত ডাঙৰকৈ হনুমান বাবাৰ মূৰ্তি লগাই থৈ দিছে। আৰু আমাৰ এতিয়া প্ৰাৰ্থনা কৰা হৈ গ'ল। আমি শিৱ বাবাক সেৱা কৰিলোঁ, পূজা কৰিলোঁ। আমি তাৰপিছতে পণ্ডিতজীৰ আশীৰ্বাদ ল'লোঁ যাতে আমাৰ দিনবোৰ ভালে ভালে যায়। আৰু আজি ইভিনিঙত বেবীৰ বাৰ্থডে চেলিব্ৰেশ্যন হ'ব নে নাই সেইটো আপোনালোকে নেক্সট ভিডিঅ'ত গম পাব।